এয়া চাওক কিমান ধুনীয়া গাড়ী। এখন গাড়ী নগাঁৱৰ পৰা কেৰেলালৈ যাব, আজি যাব ৰাতি এইটো গাড়ী। আৰু ভিতৰত কেনেকুৱা সুবিধা আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাওক ভিতৰত মানুহ বহি আছে। গাড়ী চাওক কিমান ধুনীয়া গাড়ী, আৰু গাড়ীৰ চিটবোৰ চাওক কিমান হেলনীয়া। সিটটো পুশবেক আছে, ওপৰতো চিট আছে, ওপৰৰ কেইটা স্লিপাৰ হয়, ওপৰত শুই যাব পৰা হ'ব। এটা পুশবেক হয়, মানে সিটটো আপ ডাউন হয়, কিবা হয় ডাউন হয়। সিটৰ মানে ফেসিলিটি ভালে আছে। আহক ইফালে চাওক, এইকেইটা সব স্লিপাৰ। ওপৰ এসি আছে, আৰু চব গাড়ী চলাৰ একো নালাগে, এনে হৈ যাব পাৰিব। এয়া এসি, মিউজিক লাইট, ডিজে চব আছে। সিটৰ মানে সিটৰ চাৰ্জাৰ প্লাগৰ কিবা আছে, কট লগাই দিব পাৰিব। ধুনীয়া লুকছ গাড়ীখনো, মানে ভিতৰত বহিলে আপুনি অনুভৱ কৰিব নোৱাৰিব আপুনি গাড়ীত বহি আছে নে। ফেমিলি লৈ যায় মানুহকেইটা, এচি ৰুমত বহি মাৰিব আছে। পাৰে, গম পাইছে? এনেকা লগাই দিব পাৰে যে এনেকা কোনোবা যাব বিচাৰে ফেমিলি লৈ পেলাই, মানে চিট স্লিপাৰ আছে, উঠিব পাৰিব। আৰু মানে যেনেকুৱা এইটো লগাব পাৰে, পৰ্দা চৰ্দাবিলাক লগাব পাৰে, সুবিধা আছে, মানে ভালে সুবিধা আছে। আমাৰ কট লগাব পাৰে, চাৰ্জাৰৰ চব সুবিধা আছে। এচি আছে, চিটকেইটা পুশবেক হয়। এনে ধৰক আপোনালোকৰ গাড়ী নগাঁৱৰ পৰা ধৰক কেৰেলা যাব হ'লে কিমান দিন লাগে? আমাৰ বৰ্তমান এতিয়া 4.5 দিন লাগে। আগত 4 দিন লাগিছিলে, এতিয়া বৰ্তমান 4.5 দিন লাগে। ভাড়াটো কিমান পৰে? ভাড়াটো মানে একে, মানে কেতিয়াবা আপ ডাউন হয়, আৰু মানে তাৰ পৰা কমিলে ইয়াৰ পৰা বেছি হৈ যায়। ভাড়াটো মানে সদায় একেই নাথাকে, আপ ডাউন হৈ যায়। বৰ্তমান কিমান আছে? এতিয়াতো বৰ্তমান স্লিপাৰ গাড়ী 4,000 টকা হয়, 4,000 চলি আছে এতিয়া বৰ্তমান ভাড়াটো। আৰু কেতিয়াবা আপ ডাউন হয়, কেতিয়াবা ওপৰত হৈ যায়, কেতিয়াবা তলত হৈ যায়। মানে সেইকেইটা মানে তাৰ পৰা যদি আহে কেৰেলাৰ পৰা আহোঁতে মানে মানুহ কম, মানুহ নাই, অলপ কম কৰি দিওঁ তাৰ পৰা। আকৌ ইয়াৰ পৰা যাওঁতে অলপ বেছি লগাই দিব সেইটো। হ'ব, এনে ফেচিলিটি ভালে আছে। এনে গাড়ীখন বহুত ধুনীয়া। গাড়ীৰ ভিতৰত বহিলে আপুনি নিজে অনুভৱ কৰিব নোৱাৰিব যে আপুনি